So good evening everyone. আজি আমি বহুত দিনৰ পিছত নতুন এটা ভিডিও লৈ আছো আপোনালোকৰ কাৰণে। So আজি আমি ডিসকাস কৰিম যদি আপোনালোকে ADRE ক্লিয়াৰ কৰিছে, ওকে, ৰিটেন ক্লিয়াৰ কৰিছে, আৰু যদি নাই কৰা আপোনালোকে এইটো ভিডিও সবৰ কাৰণে, ওকে। আৰু যদি কোনোবা যদি সাৰ্ভিসত আছে দেন স্টেট লেভেল সাৰ্ভিসত তেতিয়া আপোনালোকে এইটো ভিডিও চাব পাৰে। So আমি কথা পাতিম বহুত ইম্পৰ্টেন্ট কিছুমান ভেকেন্সিজ, আপকামিং ভেকেন্সিজ য'ত আপোনালোকৰ স্যালাৰি বেছি, ফেসিলিটিজ বেছি আৰু প্ৰমোশন ফাষ্ট হয়, আৰু আপোনালোকৰ ডিপাৰ্টমেন্টাল এক্সামস বহুত আহে মানে, ওকে। তেনেকুৱা ধৰণৰ আমি গোটেইখিনি কথা ডিসকাস কৰিম কোনখিনি জব আহি আছে। সো ফাৰ্স্ট থিংটো যদি আপোনালোকে ADRE ক্লিয়াৰ কৰিছে ওয়েল এণ্ড গুড, আপোনালোকে স্কিল টেষ্ট আৰু ইণ্টাৰভিউ ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকে। কিন্তু যদি যোনে প্ৰিপাৰেশ্যন কৰা নাই, ADRE যোনটো নেক্সট ভেকেন্সিজ আৰু এবাৰ আহিব, ওকে। CM ছাৰে, ওকে, চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ক্লিয়াৰলি ডিক্লেয়াৰ কৰি দিছিলে যে নতুন এটা আৰু এবাৰ ভেকেন্সিজ আহিব। এক্সেক্টলি কিমান ভেকেন্সি আহিব আৰু কেতিয়া আহিব এইটো নাজানো আমি। সো এতিয়া অলৰেডি আমাৰ মে সোমাই গ'ল, হয়নে? মে সোমাই গ'ল, এটা আহিলেও জুন জুলাই মানত আহি যাব পাৰে নটিফিকেশ্যন, ওকে। সো আপোনালোকে ষ্টাৰ্টিং, ওকে। এতিয়া কি হয়, বহুতখিনি ল'ৰা ছোৱালীবিলাকে কি কৰে মানে পাহৰিয়ে গৈছে আৰু পঢ়িব, কাৰণ এতিয়া এক্সাম নাই, নটিফিকেশ্যন ক'তো নাই। APSC চলি আছে বাৰু, APSC যোনে এপ্লাই কৰিব তেখেতে পঢ়িছে। তাৰ বাহিৰে মেক্সিমাম ষ্টুডেণ্টছবিলাকে মানে জাষ্ট এনেই ঘৰত বহি আছে আৰু ক'ৰবাত ফুৰি আছে, তেনেকৈ টাইপৰ চিটুৱেশ্যন ক্ৰিয়েট হৈছে মই যিমান জানো, ওকে। ইন প্ৰেজেণ্ট মই যিমান ওচৰে পাছৰে এনভাইৰনমেণ্ট জানো। চ' এতিয়াৰ পৰা, ওকে, ভেকেন্সি আহিবতো, ডেট ইজ চিয়'ৰ শ্বট, ওকে। আৰু কোনখিনি ভেকেন্সি আহিব সেইটোও মই কৈ আছোঁ। ADRE কিন্তু আহিবই, ওকে। ADRE আহিব, আৰু আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আপোনালোকৰ হাতত বেছি সময় নাই, আৰু যদি এতিয়াৰ পৰা আপোনালোকে প্ৰিপেয়াৰ কৰি থাকে তেতিয়া আপোনালোকে কি হ'ব, এডভান্স হৈ থাকিব, বেলেগতকৈ ৰেচত অলপ আগবাঢ়ি থাকিব ন। মেথছ কৰক, ৰিজনিং কৰক, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যিমানখিনি আছে গোটেইখিনি ডিছকাছ কৰক, প্ৰেক্টিছ কৰক, ওকে। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ যদি আপোনালোকক লাগে কমেণ্ট কৰিব, আৰু টেলিগ্ৰাম চেনেল জইন কৰি ল'ব, লিংক ডিছক্ৰিপশ্যনত আছে, তাতে মই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আপলোড কৰি দিম ইয়াৰ, আৰু যোনখিনি কুৱেশ্যনছ এক্সামখিনি হৈ গৈছে, ওকে। লগতে SSC GD যিমানখিনি এক্সামছ হয় সেইখিনি প্ৰিপেৰেশ্যন কৰিব, কাৰণ আমাৰ কি হৈছে, ষ্টেট লেভেল এক্সামছ চেণ্ট্ৰেল লেভেল এক্সামছৰ লগত অলপ মেটচ কৰে আজিকালি, ওকে। সেই ষ্টেণ্ডাৰ্ডটো মানে পাই গৈছে আৰু এডিশ্যনেল ডেট ইজ আছাম স্পেচিফিক পঢ়িব লাগে, আৰু বাদ বাকীটো SSC লেভেল পাই গৈছে আৰু আমাৰ ADRE এক্সামছবিলাক, ওকে। এতিয়া আমাৰ নেক্সট ভেকেন্সি যোনটো বহুত বেছি ইম্পৰ্টেণ্ট, ডেট ইজ ৰেলৱেৰ ভেকেন্সিজ, ওকে। ৰেলৱেৰ ভেকেন্সিজ বহুতে এপ্লাই কৰিছে আৰু চাগে পাহৰিয়ে গ'ল যে এপ্লাইও কৰিছিলোঁ। গ্ৰুপ D আৰু গ্ৰুপ C, হয়নে? গ্ৰুপ D আৰু গ্ৰুপ C। গ্ৰুপ Dটো আছিলে আপোনাৰ ক্লাছ 10 লেভেল, আৰু গ্ৰুপ C আছিলে ক্লাছ 12 আৰু ডিগ্ৰী লেভেল, হয়নে? তো এতিয়া আমি এপ্লাই কৰি থৈ দিছিলোঁ, কিন্তু এতিয়া আপোনালোকৰ মষ্ট প্ৰবেবলি আপোনালোকৰ এক্সাম জুন মাহৰ এণ্ডিঙত আৰু জুলাইত আপোনালোকৰ এক্সাম ষ্টেজ 1 আৰু CBT 1 হৈ যাব, ওকে। CBT 1 আপোনালোকৰ যোনটো ৰেলৱেৰ ভেকেন্সিজ, ওকে। ৰেলৱেৰ জব প্ৰফাইলটো ADREতকৈ বহুত সুপ্ৰিম বুলি ক'ব পাৰি, বহুত ভাল আৰু এজ কম্পেয়াৰ টু ADRE। তাতে চেলেৰি ষ্ট্ৰাকচাৰ বেছি, তাতে কোৱাৰ্টাৰ পাব আপোনালোকে, ফেমিলি কোৱাৰ্টাৰ পাব, তাতে মেডিকেল ফেচিলিটিজ বেছি, তাতে এডুকেশ্যনেল ফেচিলিটিজ বেছি। আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকৰ প্ৰমোশ্যনেল ডিপাৰ্টমেণ্টেল এক্সামছ হৈ থাকে, আপোনালোকে প্ৰমোশ্যন দি থাকিব পাৰে যদি আপোনালোকৰ কিবা স্কিল বেষ্ট চাৰ্টিফিকেট আছে, আৰু কিবা ডিপ্ল'মা আছে, আৰু যদি আপোনালোকক ফিল হয় যে মই এইটো ডিপাৰ্টমেণ্ট মই যাব পাৰোঁ, ওকে, আৰু মই অলপ কষ্ট কৰি দেন সেইবিলাকৰ কাৰণে আপোনালোকৰ ৰেলৱে জবটো বহুত বেছি ধুনীয়া, ওকে। চেলেৰি ষ্ট্ৰাকচাৰ যদি আপোনালোকে ৰেলৱে ADRE ক্লিয়াৰ কৰিছে তেতিয়া আপোনালোকে এই এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। আৰু যদি ADRE এক্সামছ আৰু বেলেগ যদি এক্সামছ ক্লিয়াৰ কৰিব পৰা নাই দেন আপোনালোকৰ কাৰণে এইটো গল্ডেন অপৰচুনিটি হয়। ভাল ভেকেন্সি আছে, আপোনালোকে দুটা অপৰচুনিটি আছিলে, ৰেলৱে গ্ৰুপ C গ্ৰুপ D, আৰু এটা আছিলে গ্ৰুপ C 12 আৰু ডিগ্ৰী লেভেল, এটা আছিলে গ্ৰুপ D ক্লাছ 10 লেভেল, ওকে। চ' আপোনালোকে এইটো পষ্টটো যাতে মানে বহুত বছৰত আহে, মানে 3 বছৰ 4 বছৰৰ মূৰে আহে এই ভেকেন্সিটো, যাতে এইবাৰ যোনটো ভেকেন্সি আছে সেইটো আপোনালোকে যাতে মিছ নাযায়, ওকে। আৰু যদি আপোনালোকে পাৰে আপোনালোকে 100% আপোনালোকে এক্সামছটো ক্লিয়াৰ কৰিব পাৰিব, ঠিক আছে। নাও এতিয়া আমি কথা পাতিম আমাৰ কি এপ্ৰ'চ হ'ব, ওকে। এতিয়া যদি আপোনালোকক আমি যেনেকৈ ADRE ক্লাছেছখিনি কৰিছিলোঁ, আৰু ADRE ক্লাছেছৰ থ্ৰুদি বহুত ষ্টুডেণ্টছবিলাকে ৰিভিউ আমাৰ ভাল আছিলে, ওকে, ৰিজাল্টৰ। চ' আপোনালোকে যদি আপোনালোকক ক্লাছেছ লাগে ৰিগাৰ্ডিং যিকোনো টপিকছ, ইংলিছ, মেথছ, ৰিজনিং, অৰ এতিয়া যদি আপোনালোকক ৰেলৱেৰ, প্ৰথমতে মই কালি ৰেলৱেৰ আমি চিলেবাছ ডিছকাছ কৰিম, ওকে। কালি গ্ৰুপ Cৰো ডিছকাছ কৰিম, গ্ৰুপ Dৰো ইন ডিটেইল ডিছকাছ কৰিম, ষ্ট্ৰেটেজি ডিছকাছ কৰিম, কোনখিনি টপিকছ আমি আগত চাম, কোনখিনি টপিকছ আমি পিছত চাম, এভৰিথিং ইন ডিটেইলছ চাম কালি, ওকে। নাও দ্য থিং ইজ কোনখিনি টপিকছ আমি কেনেকৈ কৰিম সেইখিনি আমি চাম, কিন্তু আপোনালোকৰ কাৰণে মই আপোনালোকক জাষ্ট কৈ দিছোঁ যে আপোনালোকক কোনটো টপিকছ আৰু ক্লাছেছ আগত লাগে। ৰিজনিঙত যদি লাগে কালি পৰহিৰ পৰা আমি ৰিজনিঙৰ ক্লাছ আৰম্ভ কৰি দিম, ওকে। বহুত দিনৰ পৰা মই কণ্টেণ্ট আৰু ভিডিঅ'ছ আপলোড কৰিব পৰা নাছিলোঁ ইউটিউবৰ, কাৰণ মই নিজৰ এটা পাৰ্চনেল ইছ্যুত ফচি গৈছিলোঁ, বাট নাও আই এম ভেৰি ফ্ৰী
কালিৰ পৰা নহ'লে পুৰহিৰ পৰা উই উইল ষ্টাৰ্ট আৱাৰ ৰেলৱে ক্লাছেছ ফ্ৰী অফ কষ্ট অ'কে ফ্ৰী অফ কষ্ট যদি আপোনালোকক আমাৰ পেইড PDF লাগে য'ত আমি GKGS অ'কে GKGSৰ যদি PDF লাগে টিপছ এণ্ড ট্ৰিক্স আপোনালোকে ডিছক্ৰিপশ্যনত ফোন নম্বৰ পাই যাব সেই ফোন নম্বৰ হোৱাটছএপ কৰিব আপোনালোকে PDFখিনি পাই যাব লগতে ইংলিছৰ অ'কে তাতে মানে GKGS মানে ইন দ্য চেন্স গোটেইখিনি টিপছ এণ্ড ট্ৰিক্স অ'কে মানে GK বস্তুবিলাক মনত হ'বৰ কাৰণে বহুত অসুবিধা হয়নে কিন্তু মানে GKGSৰ মানে মই PDFটো এনেকৈ মানে যাতে পুৰা এভৰি কুৱেশ্যন মানে ট্ৰিক্সত বেচিছ আছে মানে কিবা ট্ৰিক দি দিম সেই ট্ৰিকৰ থ্ৰু দি মানে আপোনালোকে গোটেই নামখিনি মুখস্থ কৰিব পাৰিব তেনেকৈ ধৰণৰ ট্ৰিক্স আছে যদি আপোনালোকৰ ডেমো লাগে লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে ফোন নম্বৰ মই কমেণ্ট ছেকশ্যনত পিন কৰি দিম তাতে আপোনালোকে হোৱাটছএপ কৰিব যদি আপোনালোকক ডেমো লাগে আপোনালোকে চাই ল'ব দেন আপোনালোকে PDFটো পাৰচেছ কৰি আপোনালোকৰ প্ৰিপেৰেশ্যনটো বুষ্ট কৰি ৰেচত অলপ আগবাঢ়ি যাব পাৰিব ঠিক আছে চ' কোনটো টপিকৰ পৰা আপোনালোকে ক্লাছ আৰম্ভ কৰি দিওঁ আপোনালোকে কমেণ্ট কৰিব মেথছ ৰিজনিং ইংলিছ GK অ'কে দেন বাকী আজি ভিডিঅ'ত সিমান ইনফৰ্মেশ্যন দিবলৈ আপোনালোকক মই ভিডিঅ' বনাইছিলোঁ এণ্ড ষ্টাৰ্টেড প্ৰিপেৰেশ্যন নাও অনলি অ'কে যদি আজিৰ পৰা প্ৰিপেৰেশ্যন নকৰে কোনোবাই চাকৰি লৈ যাব আপুনি আকৌ মানে ঘৰত আনএমপ্লয়ড হৈ যাব আৰু নেক্সট ভেকেঞ্চিৰ কেতিয়া আহিব ৰেলৱেৰ একো ঠিকনা নাই অ'কে ৰেলৱে এনেকুৱা ধৰণৰ ভেকেঞ্চি মানে ফিক্স নাথাকে মানে কেতিয়া আহিব কেতিয়া যাব কি আহিব ভেকেঞ্চি চ' আহিছে এইবাৰ ফৰ্ম ফিল আপ কৰিছে এইবাৰ এডমিট কাৰ্ড আহিব এক্সামটো ভালকৈ দি আহি যাতে আপোনালোকে চাকৰি ফিক্স লয় সেইটোৱে মোৰ আপোনালোকৰ কাৰণে সেইটোৱে ভাবোঁ এণ্ড বেষ্ট উইচেছ আপোনালোকক সেইটোৱে দিব বিচাৰোঁ চ' টিল দেন কিপ ৱৰ্কিং এট বেষ্ট অফ লাক এণ্ড থেংক ইউ ৱাচিং দ্য ভিডিঅ' যদি কিবা ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু আপোনালোকৰ কাৰণে ফ্ৰী অফ ক্লাছেছ মই আনিছোঁ কোনো পেইড ক্লাছেছ নাই খালি আমাৰ যোনটো PDF আছে GKGSৰ অ'কে GKGSৰ PDFটো আপোনালোকে যদি পাৰচেছ কৰিব 99 rupees হয় আৰু আপোনালোকৰ ইংলিছৰ যোনটো PDF হয় ডেট ইজ 99 rupees হয় কিন্তু আপোনাৰ ৰিজনিং অ'কে ৰিজনিং যোনটো মানে ৰেলৱে এক্সামছৰ কাৰণে ব্ৰহ্মাস্ত্ৰ বুলি ক'ব পাৰে ৰিজনিং অ'কে ৰিজনিং আৰু মেথছ এটাতো এনেকুৱা ধৰণৰ টপিকৰ পৰা আপোনালোকৰ মাৰ্কছ মানে আপোনালোকে 100% ল'ব পাৰে যদি আপোনালোকৰ প্ৰেক্টিছ ভাল লাগে চ' ৰিজনিঙৰ PDF আমাৰ ৰেডি হৈ গৈছে ফুল পুৰা ৰেলৱে আৰু মানে যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে আপোনালোকৰ ৰিজনিংটো মানে আপোনালোকৰ ভেলিড হ'ব এভৰি টপিকছ ইজ ক্লিয়াৰ্ড ক্লক তাৰপিছত চিটিং এৰেঞ্জমেণ্ট এভৰিথিং ব্লাড ৰিলেশ্যন ঘড়ী এভৰি টপিক ইজ কভাৰ্ড ইন ৰিজনিং PDF অ'কে জাষ্ট 149 হয় যদি আপোনালোকে পাৰচেছ কৰে কমেণ্ট ছেকশ্যনত মই পিন কৰি দিম ফোন নম্বৰটো ডিছক্ৰিপশ্যনত আপোনালোকে ফোন নম্বৰ পাই যাব তাতে আপোনালোকে হোৱাটছএপ কৰিব আৰু যদি আপোনালোকৰ ডেমো লাগে কিনাৰ আগত যদি আপোনালোকে বিচাৰে যে মই চাই ল'ম কণ্টেণ্ট কোনখিনি টপিকছ আছে আপোনালোকে ডেমো বুলি টাইপ কৰি দিব কোনো ছাবজেক্টৰ ওপৰত লাগে আমাৰ টীমে যিমান ফাষ্ট পাৰিব সিমান জলদি আপোনালোকক ৰেছপণ্ড কৰিব ট্ৰাই কৰিব চ' টিল দেন কিপ ৱৰ্কিং আৰু যদি কিবা এডিশ্যনেল ইনফৰ্মেশ্যন লাগে আপোনালোকে সেই নাম্বাৰটোতে সুধি ল'ব পাৰিব আৰু আপোনালোকৰ প্ৰব্লেম যিমান জলদি হয় সিমান ছল্ভ কৰিব চেষ্টা কৰা হ'ব আমাৰ টীমে কৰিব চ' টিল দেন কিপ ৱৰ্কিং আৰু বেষ্ট অফ লাক এণ্ড থেংক ইউ ৱাচিং দ্য ভিডিঅ'